নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি চৰকাৰী জিঅ'টেক ঘৰৰ আহি গল ভেৰিফাই লিষ্ট। কেনেকৈ চেক কৰিব এই লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰি জানিব পাৰিব আপোনাৰ নামটো এই লিষ্টত আহিছে নে নাই। কেনেকৈ জানিব সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PMAYG। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব IAY PMAYG বেনিফিচিয়াৰী, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডৰ ওপৰত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰৰ আকাৰত কাম কৰিব ধৰিব আৰু ইয়াতে দেখিব পাৰিছে ফাৰ্স্ট আছে এবাউট আস, তাৰ পিছতে দেখিব পাৰিছে আৱাশপ, তাত ক্লিক কৰি দিব। আৱাশপটোত ক্লিক কৰাৰ লগে লগে ডাটা এন্ট্ৰি ৰিপৰ্ট FTO ট্ৰেকিং, জাস্ট আপুনি ৰিপৰ্টত ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে F নম্বৰত দেখিব পাৰিব, F নম্বৰৰ যিটো 3 নম্বৰত আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজেন এণ্ড ভেৰিফাইড, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে দেখিব পাৰিছে PMAYG কমুলেটিভ প্ৰগ্ৰেছ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আমি যিহেতু 25 আৰু 26 বৰ্ষৰ যিটো ফাইনেল ভেৰিফাই লিষ্ট আহিছে সেইটো আমি চেক কৰি জানিম আৰু সেইটোৱে চেক কৰিম, যাৰ কাৰণে আপুনি 2025-26 যিটো আছে সেইটো আপুনি সিলেক্ট কৰি দিব। আৰু ইয়াতে এটা কথা কৈ থওঁ যে যিকোনো ভিডিঅ' সম্পূৰ্ণ নচোৱাকৈ বা ষ্টেপ বাই ষ্টেপ যদি আপুনি নাচায় তেনেহ'লে কিন্তু আপুনি কামটো কৰিব নোৱাৰিব, বা আপুনি স্কিপ কৰি মাজে মাজে কাটি কাটি যদি ভিডিঅ'বিলাক চায় তেনেহ'লে কিন্তু আপুনি শেষত গৈ যিটো ফাইনেল লিষ্ট আছে সেইটো আপুনি উলিয়াব নোৱাৰিব আৰু পিছত আপোনালোকে কমেণ্ট বক্সত জনায় যে এইটো ফেক ভিডিঅ' বা এতিয়াও প্ৰকাশ কৰা হোৱা নাই, বহু কিবা কিবি কৈ থাকে। মই কোনো এটা ভিডিঅ' মই তথ্য নোহোৱাকৈ বা কোনো এটা ভিডিঅ' যদি প্ৰুফ নোহোৱাকৈ মই আপলোড নকৰোঁ, মোৰ এদিন দুদিন লেট হ'ব পাৰে, তথাপিও মই সম্পূৰ্ণ ভিডিঅ'বিলাক মই প্ৰুফ সহকাৰেহে আপলোড কৰি দিওঁ, যাৰ কাৰণে মোৰ এদিন দুদিন লেট হ'ব পাৰে, কিন্তু মই তথাপিও ভিউৱাৰ্ছক নঠকোঁ। মই প্ৰচেছটো দেখুৱাই দি আছোঁ, আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখিলে আপোনালোকে নিশ্চয় উলিয়াব পাৰিব। তাৰপিছতে চিলেক্টত ক্লিক কৰিব। চিলেক্টত ক্লিক কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আছে সেইটোত চিলেক্ট কৰি দিব। তাৰপিছতে দেখিব অল ষ্টেটত চিলেক্ট কৰি আসাম যিটো আছে সেইটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছতে চিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপুনি চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে আপুনি আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব লাগিব। ব্লকটো চিলেক্ট কৰাৰ পিছতে আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত আছে সেইটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছতে তলত দেখিব পাৰিব এটা কেপচা কোড শ্ব' হ'ব, আপোনাৰ তাত -+ যিটো হয় সেইটো আপুনি ইকুৱেল কৰি ইয়াতে এণ্টাৰ কৰি দিব আৰু তাৰপিছতে তলত দেখিব পাৰিছে ছাবমিট, তাত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে পেজটো অকণমান লোডিং হ'ব, আপুনি বেক হৈ নাহিব, অকণমান টাইম ৱেইট কৰিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে ডাউনলোড এক্সেল, ডাউনলোড PDF গোটেইবিলাক ইয়াতে শ্ব' হ'ব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, বেনিফিচিয়াৰী নেম, বেংক নেম, ষ্টেটাছ দেখিব পাৰিছে ভেৰিফাইড। আৰু কিছুমানৰ কিন্তু ৰিজেক্টৰ ৰিজন আহিছে, কিছুমানৰ ৰিজেক্ট হৈছে। কি কাৰণত ৰিজেক্ট হৈছে এইটো আপুনি চেক কৰি জানিব পাৰিব। আৰু ইয়াতে দেখিব পাৰিছে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰটো আপুনি কপি কৰি লৈ আপুনি কিন্তু চেক কৰি অল ডিটেইলছটো উলিয়াব পাৰিব। আপোনাৰ কিমান দূৰ কামটো হৈ আছে সেইটো আপুনি চেক কৰি জানিব পাৰিব। এনেকৈয়ে কিন্তু আপুনি আপোনাৰ মোবাইলৰ সহায়তে আপুনি আপোনাৰ নামটো চেক কৰি জানিব পাৰিব। যিটো ফাইনেল জিঅ'টেক কৰাৰ ভেৰিফাই লিষ্ট আহিছে সেইটো আপুনি অতি সোনকালে কিন্তু আপুনি চেক কৰি জানিব পাৰিব। আৰু ইয়াৰ পৰাই কিন্তু আপুনি এই ডাউনলোড PDF-ত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এইটো PDF আকাৰত ডাউনলোড হৈ গেলাৰীত যাব আৰু সেইটো আপুনি সেভ কৰি ৰাখিব পাৰিব। ইয়াতে এটা কথা কৈ থওঁ যে কিছু সংখ্যক ব্লকৰ আণ্ডাৰত যিবিলাক জিঅ'টেক কৰিছে সেইবিলাক কিছু সংখ্যক ব্লকত এতিয়ালৈকে এই লিষ্টখন প্ৰকাশ কৰা হোৱা নাই। মই যদি এতিয়া এই ব্লকটো চিলেক্ট কৰি দিওঁ, বেলেগ এটা চাব, ব্লকটো মই বেলেগ এটা চিলেক্ট কৰিছোঁ, তাৰপিছতে গ্ৰাম পঞ্চায়তটো আৰু বেলেগ এটা চিলেক্ট কৰি দিলোঁ। তাৰপিছতে যিটো কেপচা কোড আছে সেইটো ইয়াতে এণ্টাৰ কৰি দিম। এতিয়া কেপচা কোডটো বহোৱাৰ পিছতে তলত দেখিব পাৰিব ছাবমিট, তাত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে তলত দেখিব পাৰিব ডাটা নট ফাউণ্ড। কিছু সংখ্যক ব্লকৰ আণ্ডাৰত এতিয়াও ভেৰিফাই যিটো লিষ্ট আছে সেইটো এতিয়াও যিটো অফিচিয়েল ৱেবছাইট আছে PMAYG
তাত আপলোড কৰা হোৱা নাই, যাৰ কাৰণে ইয়াতে ডাটা নট ফাউণ্ড দেখুৱাব পাৰিব। আৰু আপুনি ভালকৈ চেক কৰিব, কিছুমান ব্লকৰ আণ্ডাৰত যিবিলাক গ্ৰাম পঞ্চায়ত আছে সেইবিলাকৰ কিছু সংখ্যক এতিয়া ভেৰিফাই লিষ্টটো প্ৰকাশ কৰিছে আৰু কিছু সংখ্যক এতিয়াও ৰৈ আছে, যাৰ কাৰণে এইটো ডাটা নট ফাউণ্ড দেখুৱাই আছে। সো এনেকৈয়ে আপুনি চেক কৰি জানিব পাৰিব। সো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।